নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহত মিথুন ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব আৰু এওঁলোকে কেনেদৰে এই মাহটো পাৰ কৰিব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে এই আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ ফল লাভ কৰিব। এই মাহত শনি গ্ৰহ আপোনাৰ ওপৰত, আপোনাৰ পৰিয়ালৰ ওপৰত অধিক হৈ থাকিব। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰ লৈছে তেন্তে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ সম্পত্তিক লৈও বিবাদ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ ব্যক্তিসকলৰ মাজত তিক্ততা অধিক হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বহুতেই কমি যাব। এনে সময়ত ধৈৰ্য ধৰি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ইয়াৰ বাহিৰেও কোনো ধৰ্মীয় অনুষ্ঠান আপোনাৰ ঘৰত হ'ব পাৰে, যাৰ বাবে মাহৰ শেষত সকলো পুনৰ স্বাভাৱিক হৈ পৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো শুভ হ'ব। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেন্তে আপুনি বহুতো ডাঙৰ চুক্তি পাব পাৰে, কিন্তু যিকোনো চুক্তি ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সন্মতি হ'ব। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ অতি কঠোৰভাৱে চেষ্টা কৰিব, কিন্তু আপোনাৰ সজাগতাৰ বাবে তেওঁলোকে একো কৰিব নোৱাৰিব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে এই মাহত ভাল সুবিধা লাভ কৰাৰ লগতে সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ইয়াত শুভ ইংগিত পোৱা গৈছে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ কামত কঠোৰ মনোনিৱেশ কৰিব, যাৰ ফলত ভৱিষ্যতে খুবেই ভাল ফলাফল পোৱা দেখা যাব। আপোনাৰ ছিনিয়ৰ অফিচাৰ অৰ্থাৎ আপোনাৰ বছ আৰু আন সহকৰ্মীসকল আপোনাৰ ওপৰত অতি সুখী হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি স্কুলত আছে তেন্তে এই মাহত সহপাঠীসকলে আপোনাক জোকাই বা অপমান কৰাৰ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ পথৰ পৰা বিভ্ৰান্ত নহ'ব। লগতে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক আৰু কাৰো লগত হাই কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থকা উচিত হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন বিষয় বাছি লৈ সেইবোৰৰ ওপৰত গৱেষণা কৰিব, যাৰ ফলত তেওঁলোকৰ জ্ঞান বৃদ্ধি পাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি আপোনাৰ প্ৰস্তুতিত অসন্তুষ্টি হৈ মানসিক চাপৰ বলি হ'ব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ শিক্ষকসকলৰ পৰা সম্পূৰ্ণ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পত্নীৰ ওপৰত বিশ্বাস দৃঢ় হৈ উঠিব। শহুৰেকৰ পৰাও হয়তো কিছু ভাল খবৰ পাব পাৰে। এনে সময়ত সকলোৰে লগত ভাল আচৰণ বজাই ৰাখক, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি উপযোগী হ'ব। এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব। যদি আপুনি এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নহয় তেন্তে আপুনি যদিহে কাৰোবাৰ লগত সম্পৰ্কৰ কথা ভাবি আছে বা আপুনি কাৰোবাক কৈছে তেন্তে এই মাহত সেইটো চূড়ান্ত সিদ্ধান্ত লোৱাৰ
সম্ভাৱনা অতি প্ৰবল। এনে পৰিস্থিতিত আপোনাৰ উন্নতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ চৰ্দিৰ সমস্যা হ'ব পাৰে, যাৰ ফলত আপুনি চৰ্দি কাহ বা জ্বৰ আদি ৰোগত আক্ৰান্ত হ'ব পাৰে। এনে অৱস্থাত ঠাণ্ডা বস্তু সেৱন নকৰিব আৰু বৰষুণ আদিতো ওলাই নাযাব। ডায়েবেটিছ ৰোগীসকলে মাহৰ দ্বিতীয় সপ্তাহত মিঠাই সেৱন নকৰিবলৈ বিশেষভাৱে আপোনালোকক সাৱধানবাণী কৰা হৈছে আৰু ইয়াত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। মানসিকভাৱে আপোনাৰ কিছু চিন্তা হ'ব পাৰে, যাৰ সমাধানো অতি সোনকালে পোৱা যাব। সেই সমস্যাটো যদি আপুনি নিজৰ মাজতে ৰাখি কাকো নকয়, তেন্তে ই আপোনাৰ সমস্যা বঢ়াব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল আগষ্ট মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণনা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।